নমস্কাৰ জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ একাদশ শ্ৰেণী সাহিত্য সৌৰভত অন্তৰ্ভুক্ত লক্ষ্মীনাথ বেজবৰুৱাৰ ধনবৰ আৰু ৰতনী নামৰ মালিতাটো। আমি পাঠৰ মাজলৈ যোৱাৰ আগতে পাঠটোৰ লেখক অৰ্থাৎ মালিতাটিৰ লেখক লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে জনাটো খুবেই প্ৰয়োজনীয়। গতিকে তেখেতৰ বিষয়ে অলপ থুলমূল এটা আভাস প্ৰথমে আমি লৈ লওঁ আহক। আধুনিক অসমীয়া ভাষা সাহিত্যৰ এজন পথ প্ৰদৰ্শক লক্ষ্মীনাথ বেজবৰুৱা। তেখেতে কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, ৰম্য ৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশু সাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান আছে। তেখেতৰ ছদ্মনাম কৃপাবৰ বৰুৱা। তেখেতৰ জন্ম হৈছিল 1864 চনৰ 14 অক্টোবৰ আহঁতগুৰিত। শিক্ষা লাভ কৰিছিল তেজপুৰ, লখিমপুৰ, গুৱাহাটী, কলিকতাৰ ৰিপন কলেজত। বিবাহ হৈছিল 1891 চনত প্ৰজ্ঞা সুন্দৰী দেৱীৰ সৈতে। তেখেতে কৰ্মজীৱন আৰম্ভণি কৰিছিল প্ৰথমে কাঠৰ ব্যৱসায়, তাৰ পাছতেই কলিকতাৰ ৱাট কোম্পানীৰ অফিচতো তেখেতে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেখেতৰ অসমীয়া সাহিত্যৰ প্ৰতি বা অসমীয়া সাহিত্যৰ বাবে তেখেতৰ অৱদান বহুতো আছে। তাৰ ভিতৰত তেখেতৰ কবিতা কদমকলি, পদুমকলি, গল্পপুথি সুৰভি, সাধুকথাৰ কুকি, জোনবিৰি, কেহুকলি, উপন্যাস পদুমকুঁৱৰী, শিশু সাহিত্য বুঢ়ী আই সাধু, ককা দেউতা আৰু নাতি ল'ৰা, জুনুকা, নাটক লিটিকাই, নোমল, পাচনি, চিকৰপতি নিকৰপতি, বুৰঞ্জীমূলক নাট চক্ৰধ্বজ সিংহ, বেলিমাৰ, জয়মতী কুঁৱৰী, হাস্যৰসাত্মক গ্ৰন্থ কৃপাবৰ বৰবৰুৱা কাকতৰ টোপোলা, কৃপাবৰ বৰবৰুৱাৰ উভতনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, চিন্তাশীল ৰচনা তত্ত্বকথা, শ্ৰীকৃষ্ণ কথা, ভগৱত কথা, আত্মজীৱনী মোৰ জীৱন সোঁৱৰণ 1945 চনত প্ৰকাশিত, জীৱনী দীননাথ বেজবৰুৱা জীৱনচৰিত, শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ। ইংৰাজী তেখেতে সাহিত্য ৰচনা কৰিছিল। তাৰ ভিতৰত হিষ্ট্ৰী অফ বৈষ্ণভিজম ইন ইণ্ডিয়া, ৰসলীলা অফ শ্ৰীকৃষ্ণ, দ্য ৰিলিজিয়ন অফ লাভ এণ্ড ডিভ'চন। তেখেতে পোৱা সন্মানবোৰৰ ভিতৰত অসম ছাত্ৰ সন্মিলনীৰ সভাপতি, অসম সাহিত্য সভাৰ সভাপতি 1924 চনত গুৱাহাটীত। তেখেতে ৰসৰাজ আৰু সাহিত্যৰথী উপাধি লাভ কৰিছিল। বাঁহী আলোচনীৰ সম্পাদক হিচাপে কাম কৰিছিল। এতিয়া আহিছোঁ আমি লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাৰ সম্পৰ্কে থুলমূল এতিয়া ভাষ। ৰোমান্টিক যুগটো আৰম্ভ হৈছে 1889 চনৰ পৰা 1940 চনলৈকে, আৰু সেই সময়ত প্ৰধানকৈ এখন কাকতে গুৰুত্বপূৰ্ণ ভূমিকা অৱলম্বন কৰিছিল। সেই কাকতখনৰ নাম হৈছে জোনাকী। জোনাকী যুগৰ ঘাই ব্যক্তিজন হৈছে লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া চুটিগল্প জনক তথা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ দুখন কবিতা পুথি আছে। এখন হৈছে কদমকলি আৰু আনখন পদুমকলি। তেওঁ কবিতা হয় যদি হওক, নহয় যদি নহওক বুলি লিখা তেওঁৰ কবিতাৰাজিক বিভিন্ন ধৰণে ভাগ কৰিব পাৰি। প্ৰেমৰ কবিতা, জাতীয় চেতনাৰ কবিতা, উপদেশমূলক, ব্যংগ বা হাস্যৰসাত্মক কবিতা আৰু আধ্যাত্মিক ধৰ্মতত্ত্ব সম্বন্ধীয় কবিতা। ৰোমান্টিক আন্দোলনৰ গুৰি ধৰোঁতাৰূপে বেজবৰুৱাৰ কবিতাত ৰোমান্টিকতাৰ লক্ষণ দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত ধনবৰ আৰু ৰতনী কবিতা, চম্পা, প্ৰিয়তমাৰ সৌন্দৰ্য, প্ৰিয়তমা, ভ্ৰম, তোমাকেহে ভাল পাওঁ,
মৰমৰ সখী, মালতী আদি অন্যতম। তেখেতৰ এই কবিতাবোৰত অনুভূতি স্পষ্ট, সজীৱ আৰু ব্যাকুলতাৰে ভৰা। বেজবৰুৱাৰ কবিতাবোৰ বিশ্লেষণ কৰিলে কেইবাটাও উৎস দেখিবলৈ পোৱা যায়। সেইবোৰ হৈছে ভাৰতীয় সংস্কৃত কাব্য, প্ৰাচীন অসমীয়া কাব্য, বিভিন্ন অসমীয়া লোকগীত, বাঙালী সমসাময়িক শতিকাৰ ইংৰাজী কাব্য। তথাপি তেওঁ নিজস্ব ভাৱনাৰে কবিতাক ৰূপদান দিছে। তেওঁ কবিতাত নিৰাশাবাদক স্থান নিদি এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ যত্ন কৰা হৈছে। বেজবৰুৱাৰ কবিতাবোৰ এনেধৰণৰ: তোমাকেহে ভাল পাওঁ, তোমাৰেহে মুখ চাওঁ, তোমাকেহে দিনে ৰাতি ফুৰো মই দেখি, তোমাকেহে ভাল পাওঁ মৰমৰ সখী। কবিয়ে প্ৰিয়তমা কবিতাটিত প্ৰিয়তমাৰ সৌন্দৰ্য বৰ্ণনা কৰিছে এইদৰে: গোলাপ ফুলৰ ৰেণুৱে বোলোৱা দুখনি তোমাৰ গাল, নীলাকাশ যেন নিৰ্মল দুচকু মোৰ লাগে বৰ ভাল। আকৌ তেওঁ কৈছে: প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল, আকৌ জীৱনটো যদিও দুদিনীয়া, প্ৰেম কিন্তু ঠিক যুগমীয়া। তেওঁৰ আন এটা খুহুতীয়া কবিতা: বাহিৰত মোৰ পকা চুলি, ভিতৰত বাজে মৌ সুতুলি, ল'ৰাৰ কিৰিলি খলকত মোৰ ৰঙৰ উৰ নাই। পকা চুলি কবিতা। নেক্সট আমি এতিয়া আলোচনা কৰিম ধনবৰ আৰু ৰতনী কবিতাটো, যিহেতু এটা মালিতা। গতিকে অসমীয়া সাহিত্যত মালিতা কাক বোলে, মালিতা কেইটা ভাগত ভাগ কৰিব পাৰি, মালিতাৰ বৈশিষ্ট্যবোৰ কি কি, তাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। লোকসাহিত্যৰ অন্তৰ্গত লোকগীতৰ এটি প্ৰধান ভাগ আখ্যানমূলক গীত। এই আখ্যানমূলক গীতবোৰক ইংৰাজীত বেলাডছ আৰু অসমীয়াত মালিতা বুলি কোৱা হয়। অসমীয়া লোকসাহিত্যক চহকী কৰা এই মালিতা মালা শব্দৰ পৰা সৃষ্টি হৈছে। মালিতাবোৰ অসমীয়া লোকসাহিত্যৰ সম্পদ। অসমীয়া মালিতাসমূহক তিনিটা ভাগত ভাগ কৰা হৈছে: বুৰঞ্জীমূলক, কিংবদন্তি বা জনশ্ৰুতিমূলক আৰু কাল্পনিক। ধনবৰ আৰু ৰতনী এটা কাল্পনিক মালিতা। এতিয়া আমি আহিছোঁ বুৰঞ্জীমূলক মালিতা কাক বোলে। ইতিহাস প্ৰসিদ্ধ চৰিত্ৰ বিশেষৰ কৰুণ গীতবোৰক বুৰঞ্জীমূলক মালিতা বোলে। যেনে বদন বৰফুকনৰ গীত, জয়মতী কুঁৱৰীৰ গীত, চিকন সৰিয়হৰ গীত, হৰদত্ত বীৰদত্তৰ গীত, নাহৰৰ গীত, গৌৰীনাথ সিংহৰ গীত ইত্যাদি। নেক্সট আহিছোঁ আমি কিংবদন্তিমূলক বা জনশ্ৰুতিমূলক লোকগীত। কাহিনী গীতৰ ভিতৰত ফুলকোঁৱৰৰ গীত, মণিকোঁৱৰৰ গীত, কাঞ্চনমতীৰ গীত, কমলা কুঁৱৰীৰ গীত, দুবলা শান্তিৰ গীত, জনা গাভৰুৰ গীত আদি উল্লেখযোগ্য। এই গীতসমূহক কিংবদন্তি আধাৰত ৰচিত বাবে ইয়াক কিংবদন্তিমূলক বা জনশ্ৰুতিমূলক লোকগীত বুলি কোৱা হয়। বীৰ পুৰুষৰ জীৱন বৃত্তান্তৰ আধাৰত এই গীতবোৰ ৰচিত হয়। অন্ধবিশ্বাস, দুঃসাহসিক ঘটনা, অদ্ভুত সাহস, বীৰত্ব, প্ৰেম, প্ৰীতি, সতীত্ব আদিৰ বিৱৰণ জনশ্ৰুতিমূলক লোকগীতৰ অন্তৰ্গত। নেক্সট আহিছোঁ কাল্পনিক। কাল্পনিক গীতৰ বাৰমাহী গীত, জোনা, মধুমতী গীত ইত্যাদি। বছৰটো 12টা মাহৰ প্ৰাকৃতিক পৰিৱেশ অনুসৰি বিৰহী প্ৰিয়াৰ মনলৈ যিবোৰ চিন্তাৰ ধুমুহা আহে, তাক কবিত্বময়ী ভাষাত প্ৰকাশ কৰা গীতবোৰে হৈছে বাৰমাহী গীত। বাৰমাহী গীতৰ ঐতিহ্য অতি প্ৰাচীন। বিলাপ, বিননি, ঋতু বৰ্ণনা, বিষাদ প্ৰৱণতা এই গীতৰ প্ৰধান লক্ষণ। বিশেষকৈ নামনি অসমত এই গীতৰ প্ৰচলন অধিক। এতিয়া আহিছোঁ আমি ধনবৰ আৰু ৰতনী কবিতাটোৰ মূল ভাৱলৈ। আমাৰ পাঠ্যপুথি ধনবৰ আৰু ৰতনী কবিতাটো এটা মালিতা। ধনবৰ আৰু ৰতনী মালিতাটি মূলতঃ প্ৰেম বিৰহৰ এটি কৰুণ দৃশ্য দেখিবলৈ পোৱা যায়। বেজবৰুৱাদেৱে মালিতাটিত ধনবৰৰ ৰতনীৰ প্ৰতি থকা প্ৰকৃত প্ৰেমৰ উন্মেষ ঘটাইছে। মালিতাটিত বেজবৰুৱাদেৱে সম্পূৰ্ণ শ্লীলতা ৰক্ষা কৰা দেখা গৈছে। মালিতাটিৰ মূল চৰিত্ৰ দুটি হৈছে ধনবৰ আৰু ৰতনী। এই মূল চৰিত্ৰ দুটিকে সাৰোগত কৰি কাহিনীৰ গতিশীলতা বৃদ্ধি পাইছে। ধনবৰ উজনি দিশমুখৰ এটা ডেকা ল'ৰা আৰু ৰতনী ধনশিৰি মুখৰ এজনী গাভৰু। ৰতনীয়ে মাক দেউতাকৰ সৈতে ধনবৰৰ ঘৰত আছিলগৈ কিছুদিন। ধনবৰৰ ঘৰতে দুয়োৰে দেখা দেখি খুৰখী গাভৰু ৰতনীৰ সমবয়সৰ ডেকা ধনবৰ ৰতনীৰ প্ৰতি প্ৰেম জাগিছিল। যৌৱনৰ মাদকতা বিচাৰি ৰতনীক ধনবৰে নিজৰ অন্তৰত কেৱল নিগাজিকৈ ঠাই দিয়াই নহয়, ৰতনীৰ সৈতে সংসাৰ কৰাৰ সপোন দেখিছিল।
দুয়োৰে মাজত উন্মেষ হৈছিল প্ৰেম ভালপোৱা। ধনবৰৰ নিবিড় প্ৰেমত নিমগ্ন ৰতনীয়ে তাৰ অন্তৰ প্ৰতিটো কোণতে একোজাক নীৰৱ ভালপোৱা দি গৈছে। অতি নীৰৱে চলি গৈছিল ধনবৰ আৰু ৰতনীৰ নিস্বাৰ্থ প্ৰকৃত প্ৰেমৰ আলপনা। কিন্তু ভবা কথা সকলো সিদ্ধি নহয়। ধনবৰৰ ক্ষেত্ৰতো সেই একেটা কথাই ফহিয়ালে। নিষ্ঠুৰ সময়ে যেন হিংসা কৰিলে ধনবৰ আৰু ৰতনীৰ প্ৰকৃত প্ৰেমক। এদিন হঠাৎ ৰতনীক লগত লৈ মাক দেউতাক ভটিয়াই গ'ল সেই ধন হিৰিমুখলৈ। ধনবৰৰ বুকুত দি গ'ল এবুকু বিষাদ। ৰতনীবিহীনতাত ধনবৰে সকলোফালে অন্ধকাৰ দেখিলে। ৰতনীয়ে দিয়া প্ৰেমৰ মাধুৰ্য যেন মাক দেউতাকে কাঢ়ি লৈ গ'ল। ৰতনীৰ প্ৰেমত পৰি সজা কল্পনাৰ কাৰেং যেন নিৰ্মীষতে চপৰা চপৰে খহি গ'ল। ৰতনীবিহীন জীৱন যেন ধনবৰৰ বাবে অসাৰ হৈ গ'ল। ৰতনীৰ বেজাৰত ধনবৰে লুইতৰ পাৰত ইনাই বিনাই বিলাপ কৰি মৃত্যুক পণ কৰিছে। ধনবৰৰ বাবে কেৱল ৰতনীৰ প্ৰেমেই আছিল সৰ্বস্ব। সেয়ে ৰতনীবিহীন জীৱনক অসাৰ জ্ঞান কৰি ধনবৰে লুইতৰ বুকুত জপিয়াই আত্মজাহ দিছে। ধনবৰৰ মৃত্যুত যেন লুইতৰ দুই পাৰত শোকৰ বিননি এৰি থৈ গ'ল। কবিতাটোৰ মূল ভাৱ ইমানেই। এতিয়া আমি আলোচনা কৰিম মালিতাৰ যিবোৰ বৈশিষ্ট্য, সেই বৈশিষ্ট্যবোৰ ধনবৰ আৰু ৰতনী কবিতাটোত কেনেদৰে প্ৰতিফলিত হৈছে। আখ্যানমূলক লোকগীত বা মালিতাৰ প্ৰকাশভংগী সহজ সৰল আৰু অনাড়ম্বৰ। ইয়াত ঘটনাংশৰ উল্লেখ আছে। ধনবৰ আৰু ৰতনী কবিতাটোৰ প্ৰকাশভংগী অতি সহজ সৰল আৰু ঘৰুৱা। মালিতাটিত ঘটনা বিশেষৰ এটা উল্লেখ কৰা দেখা গৈছে। নৈবক্তিকতা মালিতাৰ এটা প্ৰধান লক্ষণ। মূল মালিতাটো কোনে ক'ত কেতিয়া ৰচনা কৰিছিল কোৱা টান। কিন্তু ধনবৰ আৰু ৰতনী মালিতাটোত ৰচনাৰ সময় লেখকৰ বিষয়ে স্পষ্ট ৰূপত পোৱা গৈছে। মালিতা বস্তুনিষ্ঠ কবিতা। ইয়াত লিখকৰ ব্যক্তিগত ধ্যান ধাৰণাতকৈ এক নিৰপেক্ষ কাহিনী কথনৰ প্ৰবৃত্তিহে দেখা যায়। উল্লেখিত মালিতাটোৰ মাজতো এটা নিটোল কাহিনী পোৱা যায়। তাত লিখকৰ ব্যক্তিগত চিন্তাৰ কোনো আভাস পোৱা নাযায়। মালিতাৰ কাহিনীভাগ অলৌকিকতা আৰু অতিপ্ৰাকৃত ঘটনাৰ সংযোজন দেখা যায়, কিন্তু কোনো ধৰণৰ নীতি বচন বা উপদেশবাণী নাথাকে। ঠিক তেনেদৰে ধনবৰ আৰু ৰতনী কবিতাটো অতিপ্ৰাকৃত ঘটনাৰ সংযোজন দেখা পোৱা যায় আৰু নীতি আদৰ্শ পোৱা নাযায়। মালিতাৰ প্ৰাথমিক লক্ষণ হৈছে গীতিধৰ্মিতা। ধনবৰ আৰু ৰতনী মালিতাটো গীতিধৰ্মিতা। যেনে কৰে ঐ ৰতনী কৰে ঐ শাখিনী কিনো কোতে খালে তই, সকলো লুটিলি ধনাইকে বধিলি কেনেকৈ যি থাকোঁ মই। নেক্সট, চহা জীৱনৰ মনস্তত্ব, অন্ধবিশ্বাস, জনসাধাৰণৰ ধৰ্ম, আচাৰ ব্যৱহাৰ, জীৱন যাত্ৰাৰ প্ৰণালীৰ বৰ্ণনা মালিতাসমূহত পোৱা যায়। উদাহৰণস্বৰূপে ফুটুকাৰ তলতে যখিনী ছোৱালী, টুক টুক চাপৰি বাই, ধনাইৰে চাতে ৰতনী নাই ঐ কোনে তাৰ মুখলৈ চায়। গীতবোৰ প্ৰায় ত্ৰিপদী ছন্দত ৰচিত আৰু চৰণৰ শেষৰ ধ্বনিৰ মিল পৰিলক্ষিত হয়। যেনে চৰায়ে তুলিলে ঐ চৰা পোৱালি গছৰ ডাল শুৱনি কৰি, ৰতনীক তুলিলে মাকে বাপেকে ধনাই কাল সতৰু কৰি। কিছুমান শব্দ বা বাক্যাংশ বাৰে বাৰে উচ্চাৰিত হয়। এনে অংশক অসমীয়াত অন্তৰা বোলা হয়। ধনবৰ আৰু ৰতনী মালিতাটো ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে লুইতৰ পাৰতে কাৰে ধনবৰ, ৰতনী বেজাৰত জহে, জাগে ৰতনী নাহিবি নাহিবি বিচাৰি নাহিবি মোক। নেক্সট, মালিতাসমূহত ৰস আৰু অলংকাৰৰ প্ৰাচুৰ্য নাই যদিও ধনবৰ আৰু ৰতনী মালিতাটোত অন্ত্যানুপ্ৰাস অলংকাৰৰ প্ৰয়োগ হোৱা দেখিবলৈ পোৱা যায়। যেনে উজাই আহিলে ভাতিৰে ৰতনী বুকুৰে মাধুৰী লৈ, ভটিয়াই গ'লে ঐ হাঁহটো সামৰি মোলৈ খোলাটো থৈ। মালিতাৰ অন্ত্যানুপ্ৰাস মানে হৈছে কবিতা চৰণৰ শেষৰ যি আখৰবোৰৰ মিলকে অন্ত্যানুপ্ৰাস বুলি কোৱা হয়। এতিয়া কবিতা চৰণৰ যিবিলাক শেষৰ আখৰ সেইবিলাকৰ যদি মিল ঘটে তেনেহ'লে তাক অন্ত্যানুপ্ৰাস বুলি কোৱা হয়। এতিয়া ইয়াতে আমি উজাই আহিলে ভাতিৰে ৰতনী বুকুৰে মাধুৰী লৈ, মোলৈ খোলাটো থৈ মিল ঘটিছে, গতিকে ই এটা অন্ত্যানুপ্ৰাস অলংকাৰ। মালিতাৰ গীতবোৰৰ প্ৰকাশভংগী অতি দ্ৰুত। এই গীতবোৰক নাটকীয়ত্ব প্ৰদান কৰিছে ঘটনাই। তলত মই পাঠটোৰ যিবিলাক টান শব্দ সেই শব্দবোৰৰ অৰ্থ উল্লেখ কৰি দিম, তোমালোকে কবিতাটো পঢ়িলে সহজ হ'ব। কঠিন শব্দৰ অৰ্থ: ভাতি মানে নামনি, মাধুৰী মানে মধুৰ গুণ, হাঁহ মানে গুটিৰ ভিতৰত থকা কোমল অংশ, শাখিনী মানে কুলক্ষণী, কোটেহাল মানে কপটীয়া, কপট ভাৱ মনত থকাটো কপটীয়া বুলি কয়।
বধিলি মানে হত্যা কৰা, বৰাব মানে চম্ভালিব পৰা, খাগৰি এবিধ তৃণজাতীয় উদ্ভিদ, জাজি মানে উটি অহা বস্তু, দম, গঙা মানে গংগা নদী, কালহতৰ মানে ঘূৰ্ণশত্ৰু, ফুটুকা এবিধ সৰু গছ। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।